গাইজ আহিছিলোঁ অধিৱেশনলৈ আৰু এইফালে সোমালো চক্ৰবেহুৰ ভিতৰত পূজা কেনে লাগিছে ওলালোগে নে মানে না ওলোৱা এইফালে কেইবাৰ ঘূৰিলো কি আনিলা সেই কেঁচুৱা স্বভাৱটো এতিয়া যোৱাই নাই 20 বছৰমান হ'ল ছোৱালীজনী মুঠতে আৰু ছোৱালী মানুহৰ লগত আহোঁ মানে বস্তু দোকানৰ পচন্দই নহয় বস্তু ল'লা কি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ আই লাভ গহপুৰৰ ওচৰৰ পৰা আৰু মই যাব ওলাইছোঁ যি নেকি জামুগুৰিত হৈ আছিল 3 দিনীয়া কাৰ্যসূচীৰে 95 সংখ্যক অধিৱেশনলৈ আৰু আজি হৈছে শেষৰটো দিন আৰু যাবলৈ সময় পোৱা নাছিলোঁ যিহেতু অফলাইনতো কাম কৰি থকা হয় আৰু আজি লাষ্টৰ দিনাখনে যাবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই আমাৰ গহপুৰৰ পৰা আই লাভ গহপুৰ দেখিছেনে আৰু ইয়াৰ কাষতে এটা লাইব্ৰেৰী বনাই দিছিল যে কিতাপ পঢ়ি যিসকলে ভাল পায় ইয়াত বহি মেলি সুন্দৰকৈ কিতাপ পঢ়িব পাৰিব আৰু ইয়াত থৈ যাব পাৰিব আৰু হয়তো চাগে লৈ যাবলৈও আছিলে কিন্তু বহুতে লৈ গ'ল কিতাপখিনি ইয়াততো পঢ়িলে বেলেগে নিয়াই লৈ গুচি গ'ল কোনোৱে নিলে নাজানো আৰু বাকী কিতাপখিনি ঘূৰাই নিদিয়া হ'ল চাওকচোন এই লাইব্ৰেৰীটো ইমান সুন্দৰকৈ ইয়াত বনাই দিছিল যে ইয়াত ধুনীয়াকৈ লাইব্ৰেৰীৰ পৰা কিতাপ লৈ মেলি ইয়াত বহি মেলি পঢ়িব পাৰিব কিন্তু ইয়াত কিতাপ একদম খালী এখনো নাই দেখিছেনে যি এখন আছে তাকো ফটা কিতাপখন আৰু এইপিনে এটা বেদীপাত আছে তাকো ভাল নহয় ফটা বেদীপাত আৰু নিশ্চয় এইখনতে আই লাভ গহপুৰ আৰু ইয়াতে বহি মেলি পঢ়িব পৰাকৈ সুবিধাটো কৰি দিছিল যিয়ে নহওক কিতাপখিনি নাই আৰু যিয়ে লৈ গৈছে যদি পাৰে থৈ যাবহি যিয়ে নহওক বাকী মই যাব ওলাইছোঁ অধিৱেশনলৈ গৈ থাকিম ভিডিঅ'টোৰ জৰিয়তে দেখাই থাকিম আৰু ব'লক মোৰ যাত্ৰাটো আৰম্ভ কৰোঁ যিমানখিনি পাৰোঁ এই ব্লগটোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰি যাম এইখনে হৈছে আমাৰ গহপুৰ চাওকচোন ইমান ধুনীয়াকৈ বৰপুখুৰী পাৰত ভিউটো ভাল লাগিছে নহয়নে বাৰু ঠিক তেনেদৰে লাইব্ৰেৰীটো বনাই দিছিল যে ভিউ পইণ্ট উপভোগ কৰি মেলি কিতাপ পঢ়িব পাৰক ধুনীয়া এটা জেগাত কিন্তু কিতাপখিনি কোনোবাই লৈ গুচি গ'লে এখনো কিতাপ নাই দেখিছে যিয়ে নহওক ব'লক আজি ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰি যাম যিমানখিনি হয় চাই থাকক আৰু যিয়ে নহওক গৈ আছোঁ অধিৱেশনলৈ আৰু বন্ধু এজনো আহি আছে সেয়া মই গৈ আছোঁ যিমানখিনি বাৰু দেখুৱাই থাকিম ব্লগটোৰ জৰিয়তে চাই থাকক আৰু ব'লক আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ আৰু এইফালে আহি পাবহি হৈছোঁ আৰু ইয়াৰ পৰা 10 কিলোমিটাৰমান আছে সেইটো পৰা লগত আহি থকা হ'ল চাহ একাপ বোলো খাই লওঁ যিহেতু গধূলি টাইম ঘৰত মানে চাহ খোৱা হয় ইমানটো টাইমত পাইছোঁহি আৰু চাওকচোন গধূলি হৈ গ'ল যে নহওক আজি মানে আমি গৈ আছোঁ মানুহবোৰ ঘৰলৈ ৰিটাৰ্ণ আহিহে আছে মানে যিহেতু আজি শেষৰটো দিন যদিও তাত মানে মানুহ আজি প্ৰায় হ'বই সেয়েহে দেখুৱাম আৰু ভিডিঅ'টোৰ জৰিয়তে ব'লক একেবাৰে গৈ মেলি তাতে লগ পাই আছে A few moments later. আৰু এইফালে আহি পালোহি জামুগুৰি মানে এইপিনে আমাৰ বন্ধু ঘৰত পাই গ'লোহি এইপিনে আমাৰ স্কুটি ৰাখি ল'লোঁ আৰু এইপিনে বন্ধু মাক পুৰা মজাকৈ ওলাই গ'ল মানে যোৱা নাছিলে লগ ধৰিলোঁ বোলে যাবই লাগিব আজি যেনেকৈ হ'লক আজিতো শেষৰ দিন মানুহ চাগে হ'বনে মানুহ মানে অলপ আগত এক্সিডেণ্ট আছে এইখনত আৰু যিয়ে নহওক সেইকাৰণে আমি মানে মানুহটো ভিৰ হ'বৰ কাৰণে মই মা আৰু মোৰ লগৰটো আৰু ইয়াৰ ভনীক আমি টমটমত যাম মানে স্কুটিখন ইয়াত থৈ লৈছোঁ মানে স্কুটি নিলেও তোমাৰ যাব পৰা নাযাব ভিতৰত আছে ন আজি শেষৰ দিন নহয় মানুহটো হ'ব নাই কিমানমান হ'ব মানুহ যথেষ্ট নে মজা আৰু এইফালে ভণ্টি পূৰা লাজ কৰিছে দেই ছোৱালীজনী পূৰা লাজ কৰে ন আৰু আমাৰ মোৰ লগত অহা বন্ধুটোও লাজ কৰে কিবা এটা কৈ দিয়া পূৰা পূজা ভণ্টিজনী কেলৈ ইমান লাজ কৰে সেই নাপায় নহয় কি আছে লাজতে জন্ম আছিলে নেকি বাৰু আৰু এইফালে আহি পালোহি অধিৱেশন যি নেকি আমি আহিছিলোঁ আমাৰ খুৰীজনী আৰু ভণ্টিজনী আৰু আমাৰ বন্ধুটো হেৰাই থাকিলে আৰু ই আমাৰ থাকি গ'লোঁ ঐ নেহা বাইবে ই মানে ভিডিঅ'ত কি বেয়া যিয়ে নহওক এইপিনেও আছে গেট বহুত ডাঙৰ যিহেতু এলেকাটো প্ৰথম আমি প্ৰদৰ্শনী ভিতৰৰ পৰা আহোঁ প্ৰদৰ্শনীত কি বস্তু দেখা আছে মানে চাই আহোঁ আপোনালোককো দেখা আহোঁ আৰু ব'লক আৰু দেখুৱাবলৈ বহুত যদিও মানুহ মানে আজি শেষৰ দিনা তথাপিও মানুহ কিমান ভিৰ দেখিছেনে এতিয়া আমি প্ৰথম যাম প্ৰদৰ্শনী চাবলৈ আৰু এইফালে পালোহি প্ৰদৰ্শনী মানে চাওকচোন পূৰা পুতলাবোৰ খেলা বস্তু মানুহ মানে আজিও যদি শেষৰ দিন মানুহ কিন্তু পূৰা আছে দেই কম বুলি নহয় এইপিনে প্ৰথমে কি আছে জুবিন দা ফটো দেখিছেনে আৰু এইটো এটা প্ৰদৰ্শনী সুন্দৰকৈ বনাইছে আৰু জুবিন দা ইয়াত কিন্তু চবতে দেখা পোৱা গৈছে সেইকাৰণে মজা লাগিছে জুবিন দা
চাওকচোন। আৰু সেইপিনে বহুত বস্তু আছে, আমি সেইপিনে পৰা যাওঁ। আৰু এইফালে চাওক জামুগুৰি হাটৰ ঐতিহাসিক বাৰে চহৰীয়া ভাওনা মণ্ডপ। যিহেতু ইয়াত বাৰে চহৰীয়া ভাওনা পাতিছিল জামুগুৰিত, আৰু তাৰে প্ৰদৰ্শনীৰ ওপৰত নৰাৰে বনাই ইমান সুন্দৰকৈ তুলিছে চাওকচোন। এইফালে এভাগ নামঘৰ দেখিছেনে? আৰু এইপিনে সৰু সৰু ঘৰখিনি বনাই দিছে, যিহেতু বাৰে চহৰীয়া ভাওনা হৈছিল এটা সময় ইয়াত, সেইকাৰণে তাৰে প্ৰদৰ্শনী ইয়াত বনাইছে। সেইবিলাক সৰুকৈ এখন সিংহাসনো আছে, দেখিছে? আৰু আছে বহুত বস্তু। প্ৰথমে আমি প্ৰদৰ্শনীসমূহ চাই আহোঁ। আৰু প্ৰদৰ্শনীত কিন্তু বিশেষ বস্তু এটা আছে চাবলগীয়া, সেয়া আছে আমাৰ মৰমৰ জুবিন দা। চাওকচোন ইমান সুন্দৰকৈ মাটিৰ ওপৰত প্ৰস্তুত কৰি তুলিছে জুবিন দা প্ৰতিমূৰ্তি। আৰু দেখিছে এয়া হৈছে প্ৰদৰ্শনী, বিশেষকৈ এয়া প্ৰদৰ্শনী বুলি ক'লে ভুল হ'ব, বহুত ধুনীয়াকৈ বনাইছে প্ৰদৰ্শনীসমূহ। যিহেতু বাৰে চহৰীয়া ভাওনা, সেয়া তাত মণ্ডপ বনাইছে, নামঘৰসমূহ আৰু বহুত কিবা কিবি আছিল। সেয়া জুবিন দাৰ পৰা মাটিৰে বনাইছে প্ৰতিমূৰ্তি। আৰু আগত আছে এয়া আছিল বাৰে চহৰীয়া ভাওনা মণ্ডপ, চাওকচোন। আৰু এইপিনে আমি হেৰাই গৈছিলোঁ, গাঁৱৰ মানুহ হেৰাইছিল, আমি বিচাৰি পালোঁ। এইপিনে হেৰাই গৈছিলা নে? মজাকৈ চাওকচোন। আৰু এইফালে আমি বজাৰৰ মাজত সোমাই আহিছোঁ, কাপোৰ চাপোৰ বহুত আছে। হেৰাই গৈছিলে, ক'ত গৈছিলা? তুমিহে হেৰাইছিলা, মই হেৰুৱা নাই নহয়। হেৰাই গৈছিলোঁ। তাৰপৰা খুৰী হেৰাই গৈছিলে নে থাকি গৈছিলে? নাই, মই হেৰুৱাও নাই, থকাও নাই, আমি মানে বাহিৰত যাওঁতে ইয়াৰ হেৰাই গৈছিলোঁ, পালোগৈ আৰু ঘৰ লামগৈ, তোমালোকে আমি ৰাতিপুৱা ইয়াতে ঘূৰিব লাগিব যে ন। আমি এতিয়া যাম। আৰু গাইছ এইফালে বস্তু এটা দেখি মানে ৰখি দিলোঁ। এইফালে চাওকচোন পাকঘৰত ব্যৱহৃত সঁজুলি হেতা আছে, এইপিনে গ্লাছ, বাল্টি, মানে সৰু সৰু ল'ৰা ছোৱালীবোৰ খেলা বস্তু ন, বেলেগত ব্যৱহাৰ কৰিব পাৰি নে অকল খেলাহে? বা এইবোৰ বতুৱা আছে, এইটো চচপেন, বতুৱা। ফাৰ্ষ্ট টাইম দেখিছে বন্ধু? প্ৰথম টাইম দেখিছেনে? এয়া প্ৰথম টাইম দেখিছেনে? এই কিবা এটা ডিপ্ৰেশ্যনত ভুগি আছে ল'ৰাটোৱে, নেদেখা বস্তু দেখি গ'লি দেই। কি হ'ল? এটা ভয় সোমাইছে। ভাল খবৰ এটা আহি আছে, আহি আছে। আৰু এইফালে চাওক বস্তুখিনিকে আকৌ চাই আছোঁ, একেবাৰে হাইছে এইখিনি। বহুত টিকলা টিকলা দেই, ভিডিঅ'ত হৈ চাগে ডাঙৰ আহিব পাৰে। জীৱনত ছোৱালী মানুহৰ লগত এনেকুৱা মেলাত ঘূৰিবলৈ নাযাব, আকৌ হেলা দুখনলৈ ফুৰিবলৈ। মানে আজি ভালকৈ চাম বুলি ভাবিছিলোঁ, সেইফালে তাৰ নিজৰ ককাইকে খং উঠি গৈছে, মানে তাইক লগত লৈ আহিম বুলি। মানে ইটো চাই আছে, সিটো চাই আছে। ছোৱালী এই বুলিয়ে নহয়, ছোৱালী মানুহ মানে জাতিটোৱে বস্তু পচন্দেই নহয়। আমাৰ ল'ৰা মানুহ এবাৰ চাই দিয়াৰ লগে পচন্দ হয়। আৰু এইফালে চাওকচোন ৱাটাৰফলটো ইমান মজাকৈ বনাইছে, একদম লাইট চাইট ফিটিং কৰি দিছে, দেখিছেনে? ইয়াতো পৰা জুবিন দাৰ ফটো লগাই দিছে, চাওকচোন। আৰু এইফালে এটা ৱাটাৰফল, মানুহ চাওকচোন কিমান। আৰু এইফালে চাওকচোন প্ৰদৰ্শনী, এই ঘৰকেইটা নৰা দি বনাইছে, কিমান সুন্দৰকৈ বনাইছে, দেখিছেনে? বাঁহ আৰু নৰা, আৰু বহুত ধুনীয়াকৈ বনাইছে দেই, টিকলা টিকলা ঘৰ। আৰু প্ৰদৰ্শনীৰ কাৰণে বহুতে ৰৈ ৰৈ চাই গৈছে, চাওকচোন। এইফালে বিল্ডিঙো বনাই দিছে প্ৰদৰ্শনীত, সৰু সৰু নৰা ঘৰে। আৰু এইফালে চাংঘৰ বনাইছে। কি আনিলা সেই? কেঁচুৱা স্বভাৱটো এতিয়া যোৱাই নাই, 20 বছৰমান হ'ল ছোৱালীজনী, কিন্তু পুতলা ল'বলৈ দিন। ককাকে এঘৰটা লোৱা নাই, কিন্তু ভনীয়েকে পুতলা পচন্দেই নহয় নহয় বস্তু। আৰু এখন কি ল'লে? কোনে কোনে? এইটো কি ছোৱালীক লৈ আহিবনে? এনেই মানে নোহোৱাকৈ থকা নাছিলে, এইবোৰ কান্দৰ কাৰণে মানে ননাকৈ আছিলে ন। তাকে কেঁচুৱা যে বুঢ়ী হ'ল আৰু, এইটো ল'বলৈ বয়স নাই, এইটো 6-7 পঢ়া ছোৱালীয়ে লয় তাকে। আৰু এইফালে আমি ওলাই আহিলোঁ প্ৰদৰ্শনীৰ ভিতৰৰ পৰা। এতিয়া যাম মেইন য'ত নেকি হৈছিলে, নহয় মেইন বুলিবলৈ নাই, চব একেই বাৰু। আৰু চালোঁ, বহুত ধুনীয়া লাগিলে প্ৰদৰ্শনী। এইফালে মানুহ চাওকচোন, যিহেতু আজি শেষ টাইম, তথাপিও মানুহখিনি তাত যাম আকৌ। আৰু আহিলোঁ প্ৰদৰ্শনীৰ ভিতৰৰ পৰা, আৰু আমি যাম এতিয়া আগত। মুঠতে আৰু ছোৱালী মানুহৰ লগত নাহোঁ, মানে বস্তু দোকানৰ পচন্দই নহয়। বস্তু ল'লা কি কি? পুতলাটোকে একদম পুৰা নিজৰ ডাঙৰ সম্পত্তি যেন লৈছে পুতলাটো যেনেকৈ। ককাই গৈ যে ভনীয়েকক ফুৰাবলৈ নানে, মই কথাটো এতিয়াহে গম পাইছোঁ কেলৈ। মই ভাবোঁ দে মোৰ যদি ভণ্টি এজনী থাকিলে হয়, তেতিয়া মানে মই খুৱাবলৈ নিলোঁ হয়, কিন্তু এতিয়া ককাই গৈ যে ভনীয়েকক নানে, এই ক্ষেত্ৰতে মই প্ৰমাণটো পাই গৈছোঁ, হয় নহয় বাৰু?
মানে প্ৰমাণটো এই ক্ষেত্ৰতে পালোঁ যে ককায়েকৰ লগত ভনীয়েক মানে ককায়েকে যে ভনীয়েকক খোৱাবলৈ নিদিয়ে সেইটোৱে মানে এইখন দোকানৰ সিখন দোকানৰ পৰা সিখন দোকান আমি ল'ৰাকেইটা আহিম আঁতৰৰ এটা চাম কিমান পৰা আমি খোৱা পালোঁ আৰু সেইফালে মেইন গেটখন সেইখন আমি তাৰ ভিতৰলৈ যাম আৰু এইফালে পালোহি মেইন যিখন দুৱাৰ প্ৰসাদ ভাই এইখনে নে মেইন এইখন আছে মেইন দুৱাৰখন আৰু ইয়াৰ পৰা সোমাই মেলি বাকী জেগালৈ যাব পাৰি ভোজনালয় আছে মানে খোৱা জেগা বোলে ভাওনাও চলি আছে নি ভাওনা হৈ আছে নেকি ভাওনা হৈ আছে নেকি বাকী চাই মেলি আহিলোঁ অধিৱেশন ভিতৰত যিমানখিনি মই চালোঁ আপোনালোককো দেখুৱালোঁ সিমানখিনি আৰু যদিও শেষতো দিন হ'লেও চাই ভাল লাগিল যিহেতু মানে আছিল চাই কেনে যাবলৈ জনাবলৈ নাপাহৰিব যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি ল'ব লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ দিছোঁ বাই বাই অধিৱেশন চালোঁ ভিডিঅ'খন বহুত বেছি ভাল লাগিল